জলেশ্বৰৰ পীৰবাৰীত অহাকালি অনুষ্ঠিত হ'ব বিশাল ধৰ্মীয় সভা। গোৱালপাৰা জিলাৰ জলেশ্বৰ কাটাৰীহাৰা পীৰবাৰীত হজৰত মৌলানা শ্বাহ ছৈয়দ নাছিৰুদ্দিন কাদেৰিয়া বাগদাদীৰ দৰগাহত প্ৰতি বছৰৰ মাঘ মাহৰ ৫ তাৰিখৰ পৰা ৮ তাৰিখলৈকে উদযাপন কৰা হৈছিল উৰুছ মোবাৰক তথা ইছালে ছয়াব। কিন্তু এইবেলি বিশেষ কাৰণত অনুষ্ঠিত নহয় উৰুছৰ পৰিৱৰ্তে কাইলৈ অৰ্থাৎ অহা ২২ জানুৱাৰী তাৰিখে এদিনীয়াকৈ অনুষ্ঠিত হ'ব বিশাল ধৰ্মসভা, য'ত বিশ্ব শান্তিৰ কামনাৰে আল্লাহৰ ওচৰত কৰা হ'ব দুৱা প্ৰাৰ্থনা। ইতিমধ্যে জলেশ্বৰৰ কাটাৰীহাৰা পীৰবাৰীত দেখা গৈছে বিভিন্ন দোকান পোহাৰৰ লগতে অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। উক্ত ধৰ্মীয় সভাত কমেও ৩-৪ লাখ লোকৰ সমাগম ঘটিব বুলি পীৰবাৰীৰ ধৰ্মীয় সভা পৰিচালনা কমিটিৰ বিষয়ববীয়া সৈয়দ আশ্ৰফ মঞ্জিল চাহাবে জানিবলৈ দিয়ে। এইবাৰ আমি এটা সভাৰ আয়োজন কৰিছোঁ বিশাল ফিল্ডত, মাদ্ৰাছা ফিল্ডত এটা সভাৰ আয়োজন কৰিছোঁ। এদিনীয়া কাৰ্যসূচী, ইয়াতে আপোনাৰ গজল প্ৰতিযোগিতা, কোৰাণ প্ৰতিযোগিতা ইত্যাদি হ'ব, প্ৰাইজ বিতৰণ হ'ব আৰু ৰাতি দিনত ২টা বজাৰ পৰা আৰম্ভ হ'ব প্ৰতিযোগিতাবিলাক। ৰাতি মুকলি সভা আপোনাৰ ৭টাৰ পৰা আৰম্ভ হ'ব, ৰাতি ২টাত আপোনাৰ মনাজাত হ'ব। সভাৰ আয়োজন কৰা হৈছে, সভাৰ কাৰ্যসূচী লোৱা হৈছে। আমি অলৰেডি বিজ্ঞাপন দিছোঁ, আগতো জাননী দিছোঁ যে এইবাৰ আপোনাৰ উৰুছটো নহয়, এইবাৰ আপোনাৰ ধৰ্মসভা হ'ব। সেইকাৰণে তেখেতৰ নাতি সৈয়দ নুৰুদ্দিন আহমদ কাদেৰীৰ দুইজনৰে দোৱা হ'ব বিশ্ববাসী শান্তিৰ কাৰণে, বিশ্বৰ শান্তি, ধৰ্ম, বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মৰ মানুহৰ কাৰণে, বিশ্ব শান্তিৰ কাৰণে আমি দোৱা খোদা তালাৰ পৰা দোৱা মাগিম। এইটো আমাৰ ইচ্ছা। এদিনীয়া কাৰ্যসূচী। কিমান মানুহৰ সমাগম? অন্তত ৩-৪ লাখ মানুহতো ৫ লাখ মানুহ হ'ব। ইতিমধ্যেতো হাজাৰ হাজাৰ মানুহ একগোট আহিছে, বহুতে নাজানে, নাজানাৰ কাৰণে এডভান্স আহিছে। কিন্তু আমি যিবিলাক মানুহ অন্তত নাজানি আহিব, সিহঁতৰ কাৰণে কিবা ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে খোৱা আৰু থকাৰ কিবা ব্যৱস্থা আছে।